Hello everyone, good morning guys. আজি হৈছে আমতি আৰু আমতিত আপোনালোকে কি কাম কৰিলে আৰু মই কি কৰিলো আপোনালোকক দেখাই আছো ৰব তেনেহলে এয়া আমাৰ ঘৰৰ পৰিবেশ গোটে কাপোৰবিলাক ধুই দিছো গাইস এখনো নাই আন্নাত এয়া ঘৰৰ বিছনাৰ অৱস্থা চাওকচোন গোটে ৰুম বিলাকত পৰ্দা সদা একো লগা নাই বাৰু গোটে ধুই দিছো আৰু আমতি বুলি আৰু জানেই দেখোন আৰু এয়া কাপোৰ গোটে ইমান ৰ'দ দিছে ভালে লাগিছে বাই এয়া আমৰ তললৈ আহিলো দেউতাই আম পাৰি আছে খাবলৈ কাৰণে আমটিত এয়া মোক এটা বাচন আনিবলৈ গলে আৰু এয়া মই বাচন আমকেইটা ভৰাই আছো বাৰু পাকঘৰলৈ যাও আৰু পাকঘৰত কি খাও আপোনালোকক দেখাই আছো অলপমান খোৱাৰ ব্যৱস্থা কৰো তেনেহলে আহক পাকঘৰলৈ আহিলো আৰু এয়া পাকঘৰত বুটৰ দালি তিয়াই থৈ দিছিলে এয়া আলু আৰু বুটৰ দালিখিনি মই কুকাৰত হুইছেল মাৰিবলৈ দিম এতিয়া বাৰু এয়া আটামান হুইছেল মৰাৰ পাছত এতিয়া মই আটা পেকেট খুলি আৰু আটা মাৰাত ব্যস্ত হ'ম এয়া আটাখিনি লৈ ললো যিমানখিনি লাগে আৰু এতিয়া নিমখ দি দিলো লগতে এয়া গৰম পানী দি আটা মাৰিলে বহুত ধুনিয়া হয় খাবলৈ সফট হয় ৰুটিখন সেইবাবে এয়া ধুনিয়াকৈ আটাখিনি মই মুঠি মাৰি ললো এতিয়া মই ধুনিয়াকৈ অকমান আটাখিনি মুঠি লম আৰু এয়া ধুনিয়া হৈছে কষ্ট কৰি ভিডিঅ'বোৰ বনাও গাইস কোনেও লাইক কমেন্ট সাবস্ক্ৰাইব নকৰে সেইবাবে আৰু বহুত বেয়া লাগে ভিডিঅ' নবনাও আৰু এতিয়া এটাকৈ মই ধুনিয়াকৈ লাড্ডু বনাই লম ৰুটিখন বেলিবৰ বাবে আজি আপোনালোকে আমতি বুলি কি আয়োজন কৰিছে আমাৰ বাৰু ৰুটি আৰু বুটৰ দালি সবজিয়ে বাৰু আৰু আম কঁঠাল কিবা কিবি আছে আপোনালোকক দেখাই আছো পাছত আৰু এতিয়া মই ধুনিয়াকৈ ৰুটিখন বেলি লম কেনেকৈ ৰুটি বেলু মই চাই থাককচোন গাইস কিমান ধুনিয়া হয় মোৰ ৰুটিখন দেখিবলৈ পাছত দেখা পাব আৰু দেখিছে না গাইস যিমান কি ধুনিয়া নকৰিলেও মোৰ ৰুটি কেতিয়াও গোল নহয় এয়া চাওকচোন এতিয়া মই তাৱাখন বহাই দি ৰুটিখন দি দিলো পুৰিবৰ কাৰণে একে বুটৰ দালি সবজিৰ লগত খাম সেইবাবে শুকান ৰুটিয়ে ভাজিলো বুটৰ দাইলখিনি মই 8টা মান হুইছেল মৰাৰ পাছত এয়া কুকাৰত ঢাকন পৰিছে আৰু যিমানখিনি মছলা পাতি লাগে এয়া মই লৈ লৈছো আৰু এতিয়া মই বহাই দিলো গাইস মই দালিখনত কি দি বনাইছো সেইটো ভিডিঅ'টো বাৰু পিছত দেখাম আপোনালোকক এতিয়া বাৰু এনেকৈ শৰ্ট কৰি দেখাইছো এয়া চাওকচোন দালিখন ইমান সুন্দৰ হৈছে এয়া চাওকচোন আমাৰ বুটৰ দাইল হৈ গল ৰেডি আৰু আজি আমাৰ থালিখন কেনেকুৱা লাগিছে গাইস জনাবচোন উঠি এয়া খাবলৈ লাগিছো আম কঁঠাল আনাৰস গাইস আপোনালোকে খাইছে নে নাই মই বাৰু এয়া খাবলৈ ললোৱে দেই এয়া প্লাম খাই আছো প্লামটো ভাল লাগে কিন্তু অকমান টেঙা লাগিছে আৰু এয়া চেৰি খাই ললো আনাৰসটো মোৰ বহুত প্ৰিয় সেইবাবে বেছিকৈ লৈ লৈছো একদম ৰস ওলাই গৈছে আৰু এয়া মা বা আৰু দেউতাহঁতেও খাই আছে এনেকৈ আপোনালোকৰ আমতি আজি কেনে গ'ল আমাৰ বাৰু ভালে গ'ল বাৰু গাইস খিনি খাই উঠি এয়া মাহঁতৰো ভাগ ল'বলৈ আহিলো আৰু ওচৰত বহি এয়া খাব লাগিছো আৰু প্লাম প্লাম অকমান টেঙা আছিল গাইস কেনেকুৱা লাগিছে এয়া খাবলৈ লৈছো মই খেজুৰ বাৰু কাৰ প্ৰিয় মোৰটো বহুত প্ৰিয় সেইবাবে মই এনেকৈ প্ৰায় খাই থাকো কেটা খাই কিন্তু তামাম টেষ্টি লাগে দে সেইবাবে বহুত ভাল পাওঁ খাবলৈ এয়া খাই লৈছো একেবাৰে হাতত এয়া বাইদেউ আৰু মই দুটাই খাই আছো
চাওক আমাৰ মৰম কি ধুনীয়াকৈ খুৱাই দিছোঁ গাইছ আৰু ময়ো খাই আছোঁ যদিহে মোৰ ভিডিঅ'টি চাই ভাল পালে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব মইনা কলিজা